নমস্কাৰ আজি আমি ক্লাছ 9 মেথছৰ এক্সাৰসাইজ 8.2 টো চাম তে 8.2 কোৱেশ্চন নম্বৰ 1 টো আমাক এটা চতুৰ্ভুজ দিয়া আছে ঠিক আছে চতুৰ্ভুজৰ আগতে আমি প্ৰথমতে ড্ৰ কৰি লওঁ এনেকৈ এটা চতুৰ্ভুজ দিয়া আছে আমাক কি বুলি কৈছে ৰবা এটা এনেকৈ দিয়া আছে এনেকৈ আছে আমাক কি বুলি কৈছে এ বি চি ডি এটা চতুৰ্ভুজ ঠিক আছে তো এ বি চি ডি এটা চতুৰ্ভুজ আৰু ইয়াত এ বি বি চি চি ডি আৰু ডি এৰ মধ্যবিন্দু ক্ৰমে পি কিউ আৰ এছ ঠিক আছে ইয়াৰ মধ্যবিন্দুটো কি বুলি কৈছে আমাক পি ইয়াৰটো হৈছে আমাৰ কিউ আৰু ডি চি মধ্যবিন্দু আৰ এইটো হৈছে আমাৰ এছ ঠিক আছে তাৰপিছত কৈছে যে এ চি ইয়াৰ কৰ্ণ এ চিটো তেনেকৈ কৰ্ণ দিয়া আছে এ চি ঠিক আছে কৈছে আৰু এ চি ইয়াৰ কৰ্ণ দেখুওৱা যে এছ আৰ পেৰেলেল টু এ চি আৰু এছ আৰ ইকুৱেল টু হাফ অফ এ চি এতিয়া আমাক প্ৰথমতে কি উলিয়াব লাগে এক নম্বৰটোত এছ আৰ পেৰেলেল টু এ চি উলিয়াব লাগে ঠিক আছে এইটো উলিওৱাৰ আগতে আমি লিখি লওঁ কি আমাক দিয়া আছে আমাক কি বুলি দিয়া আছে এ বি চি ডি এটা চতুৰ্ভুজ হয় নহয় এ বি চি ডি এটা চতুৰ্ভুজ আৰু পি কিউ আৰ এছ আমাৰ কি হয় এ বি বি চি আৰু চি ডি এৰ কৰ্ণ মধ্যবিন্দু হয় নহয় গতিকে আমি কি লিখিব লাগিব ইয়াত আমি এতিয়া লিখি লওঁ এ পি ইজ ইকুৱেল টু বি পি হ'ব যদি পি টোৱে মধ্যবিন্দু হয় নহয় লগতে আমাৰ কি হৈ যাব বি পি ইজ ইকুৱেল টু বি কিউ ইজ ইকুৱেল টু চি কিউ আকৌ তোমাৰ চি আৰ ইজ ইকুৱেল টু ডি আৰ হয় নহয় আৰু ডি এছ ইজ ইকুৱেল টু এ এছ এইকেইটা আমাক দিয়া আছে ঠিক আছে এতিয়া আমি কি দেখাব লাগে প্ৰথমতে আমি কি দেখাব লাগে এছ আৰ পেৰেলেল টু এ চি দেখাব লাগে আৰু এছ আৰ ইজ ইকুৱেল টু হাফ অফ এ চি বুলি দেখাব লাগে আমি ঠিক আছে এতিয়া দেখাবৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি কি কৰিম ট্ৰায়েংগল এ চি ডি ট্ৰায়েংগল ল'ম ট্ৰায়েংগল এ চি ডি মানে কোনটো এই ট্ৰায়েংগলটো এই ওপৰৰ ট্ৰায়েংগলটো আমি ল'ম ঠিক আছে আমি ইয়াত লিখিম ট্ৰায়েংগল এ চি ডিৰ পৰা ট্ৰায়েংগল এ চি ডিৰ পৰা আমি কি পাম এটা ত্ৰিভুজ যদি থাকে এনেকে যেনিবা এইটো এ বি চি ত্ৰিভুজৰ এ বিৰ মধ্যবিন্দু যেনিবা ইয়াত ধৰিলো ডি আৰু এ চিৰ মধ্যবিন্দু যেনিবা ই যদি এই মধ্যবিন্দুটা সংযোগ কৰা হয় যোনডাল ৰেখা পাম সেই ৰেখাডাল আমাৰ কি হৈ যায় তাৰ বিপৰীত ৰেখাৰ লগত পেৰেলেল হৈ যায় হয় নহয় মানে তৃতীয় ৰেখাডালৰ লগত কি হৈ যায় সমান্তৰাল হয় গতিকে আমি এইটো যদি চোৱা তোমালোকে এই ট্ৰায়েংগলটো যদি চোৱা এ চি ডি ট্ৰায়েংগলটো যদি চোৱা এইটো ট্ৰায়েংগল এনেকৈ আছে হয় নহয় এইটো এ হৈ গ'ল এইটো চি হৈ গ'ল এইটো ডি হৈ গ'ল এই ট্ৰায়েংগলটোকে মই দেখাইছোঁ এইটো আমাক কৈছে এছ এইটো আমাক কৈছে আৰ হয় নহয় আমাৰ কি হৈ যাব এছ আৰ ডাল এ চিৰ লগত পেৰেলেল হৈ যাব হয় নহয় এছ আৰ পেৰেলেল টু এ চি হয় নহয় আৰু আমাক উপপাদ্যটো কি বুলি কয় আৰু লগতে কি হৈ যাব এছ আৰ ডাল এইডাল আধা হয় নহয় গতিকে এছ আৰ ইজ ইকুৱেল টু হাফ অফ এ চি উপপাদ্যৰ মতে হয় নহয় এইকেইটা আমি ক'ব পালোঁ উপপাদ্যৰ পৰা বুজি পালা এনেকৈ হ'ব হয় নহয় তাৰপাছত আকৌ আমাক কি বুলি এইটো আমাৰ প্ৰুফ হৈ গ'ল এছ আৰ ইজ ইকুৱেল টু হাফ অফ এ চি দুই নম্বৰটো আমাক কি বুলি কৈছে যে পি কিউ ইজ ইকুৱেল টু এছ আৰ ঠিক আছে পি কিউ ইজ ইকুৱেল টু এছ আৰ বুলি কৈছে পি কিউ ইজ ইকুৱেল টু এছ আৰ বুলি ইম্প্ৰুভ কৰিব লাগে এতিয়া চোৱা তোমালোকে যদি আমি তলৰ ট্ৰায়েংগলটো লওঁ এই ট্ৰায়েংগলটো এটা মোহাৰি দিওঁ যদি তলৰ ট্ৰায়েংগলটো লওঁ ট্ৰায়েংগল এ বি চিৰ পৰা ট্ৰায়েংগল এ বি চিৰ পৰা আমি কি পাম ট্ৰায়েংগল এ বি চিটো কেনেকৈ আছে এনেকৈ আছে হয় নহয় এইটো হৈছে আমাৰ এ এইটো হৈছে আমাৰ বি এইটো হৈছে আমাৰ চি আৰু লগতে আমাক এটা পইণ্ট ইয়াত দিয়া আছে এ বিত আমাক কি দিয়া আছে পি আৰু বি চিত আমাক দিয়া আছে কিউ হয় নহয় গতিকে এইটো ইয়াৰ ক্ষেত্ৰতো ছেম হ'ব আমি ছেম লিখিব পাৰিম হয় নহয় আমি কি বুলি লিখিব পাৰিম এ বি চিৰ পৰা পি কিউ পেৰেলেল টু এ চি লিখিব পাৰিম আৰু লগতে কি লিখিব পাৰিম পি কিউ ইজ ইকুৱেল টু হাফ অফ এ চি হয় নহয় উপপাদ্য মতে এতিয়া যদি তোমালোকে এইটো যদি ইকুৱেশ্যন নম্বৰ 1 দি দিয়া এইটো যদি ইকুৱেশ্যন নম্বৰ 2 দি দিয়া তেতিয়া ইকুৱেশ্যন 1 আৰু 2ৰ পৰা আমি কি পাম দুটাই হাফ অফ এ চি দুটাই হাফ অফ এ চি হয় নাই পি কিউ ইকুৱেল টু হাফ অফ এ চি আৰু এছ আৰ ইজ ইকুৱেল টু হাফ অফ এ চি গতিকে আমি কি লিখিব পাৰিম পি কিউ ইজ ইকুৱেল টু এছ আৰ পাৰিম নে নোৱাৰিম পাৰিম হয় নহয় 3 নম্বৰটোত আমাক কি বুলি সুধিছে 3 নম্বৰ হৈছে পি কিউ আৰ এছ এটা সামন্তৰিক পি কিউ আৰ এছ এটা সামন্তৰিক বুলি আমি দেখাব লাগে ঠিক আছে এতিয়া এই ট্ৰায়েংগলটোকে চোৱা এই ট্ৰায়েংগলটোত চোৱা পি কিউ ডাল এইটো কি হয় ঠিক আছে পি কিউ ডাল ইয়াৰ লগত কি হয় আমাৰ পেৰেলেল হয় আৰু ইয়াৰ আধা আৰু এছ আৰ ডালো ইয়াৰ লগত পেৰেলেল হয় ইয়াৰ আধা গতিকে আমাৰ কি হৈ যাব এছ আৰ ইকুৱেল টু পি কিউ হ'ব নে নহ'ব হ'ব হয় নহয় এতিয়া আমি কি লিখিম 3 নম্বৰটোত লিখিম যে যিহেতু পি কিউ পেৰেলেল টু এ চি হয় নহয় ওপৰৰ পৰা আমি কি পালোঁ পি কিউ পেৰেলেল টু এ চি পালোঁ আৰু আমি কি বুলি পালোঁ পি কিউ ইজ ইকুৱেল টু হাফ অফ এ চি হয় নহয় আৰু পি কিউ পেৰেলেল টু এ চি হয় ঠিক আছে পি কিউ পেৰেলেল টু এ চি আৰু লগতে আমি কি লিখিম এছ আৰ পেৰেলেল টু এ চি হয় নহয় আৰু আগত আমি পাই আহিছোঁ এছ আৰ আমি কি আছিলে ইয়াত পেৰেলেল টু এ চি আছিলে এইটো হয় নহয় এছ আৰ পেৰেলেল টু এ চি আৰু আমি ইয়াৰ পৰা কি পালোঁ পি কিউ ইজ ইকুৱেল টু এছ আৰ হয় নহয় এই তিনিটা কণ্ডিশ্যন হয় মানে চোৱা তোমালোকে এয়া যদি আমি এনেকৈ ড্ৰ কৰোঁ এইটো চোৱা এডাল আৰু এডাল পেৰেলেল দুডাল পি কিউ আৰু এছ আৰ পেৰেলেল আৰু লগতে দুডাল কি সমান হয় হয় নহয় পেৰেলেলো হয় পি কিউ পেৰেলেল টু এ চি এছ আৰ পেৰেলেল টু এ চি আৰু দুডাল সমান হয় হয় নহয় তাৰমানে আমি ইয়াৰ পৰা কি লিখিব পাৰিম এইডাল যদি পি কিউ আৰু এছ আৰ তেতিয়া লিখি যাব পি
কিউ পেৰেলেল টু এছ আৰ হ'ব নে নহ'ব? গতিকে পি কিউ পেৰেলেল টু এছ আৰ, পি কিউ ইকুৱেল টু এছ আৰ, গতিকে আমি কি বুলি লিখিব পাৰিম? পি কিউ আৰ এছ এটা সামন্তৰিক, হয় নে নহয়? তাৰমানে কি, এটা যদি পেৰেলেল হ'ব, সামন্তৰিক হ'বলৈ হয়, তাৰ বিপৰীত বাহুকেইডাল কি হ'ব লাগিব? পেৰেলেল হ'ব লাগিব, আৰু যিকোনো দুডাল বিপৰীত বাহু পেৰেলেল মানে সমান্তৰাল হ'ব লাগিব, লগতে দুডাল সমান হ'ব লাগিব। এতিয়া পি কিউ যেনিবা এইটো পি কিউ আৰ এছ, এতিয়া পি কিউডাল আমাৰ পি কিউ আৰু এছ আৰ আমাৰ কি হৈ গ'ল? পেৰেলেলো হয়, আৰু লগতে পি কিউ আৰু এছ আৰ সমানো হয়, গতিকে আমাৰ এইটো কি হৈ যাব? সামন্তৰিক হৈ যাব। বুজি পালা? এতিয়া নেক্সট আমি কুৱেশ্যন নম্বৰ 2টো চাম, ঠিক আছে? এতিয়া কুৱেশ্যন নম্বৰ 2টো আমাক কি বুলি কৈছে? এ বি চি ডি এটা ৰম্বাস, ঠিক আছে? আমি এটা ৰম্বাস এটা ড্ৰ কৰি লওঁ ইয়াত। এ বি চি ডি এটা ৰম্বাস আমি ইয়াত ড্ৰ কৰি লওঁ, ঠিক আছে? এ বি বি চি চি ডি আৰু ডি এৰ মধ্যবিন্দু ক্ৰমে পি কিউ আৰ আৰু এছ, ঠিক আছে? এ বিৰ মধ্যবিন্দু হ'ল আমাৰ পি, বি চিৰ মধ্যবিন্দু কিউ, চি ডিৰ মধ্যবিন্দু আৰ, আৰু এ ডিৰ মধ্যবিন্দু হৈছে আমাৰ কি? এছ, ঠিক আছে? তাৰ আমাক কি বুলি কৈছে? দেখুওৱা যে পি কিউ আৰ এছ এটা আয়ত, ঠিক আছে? আমি এতিয়া যদি এনে কানেক্ট কৰি দিওঁ গোটেইকেইটা মধ্যবিন্দুকেইটা, আমি যিটো ষ্ট্ৰাকচাৰ পাম, চতুৰ্ভুজ পাম, এইটো আমাক কি বুলি কৈছে? আয়ত বুলি প্ৰমাণ কৰিব লাগে পি কিউ আৰ এছ, ঠিক আছে? এতিয়া ইয়াত যদি আমি কি কৰিম? দুডাল এনেকে আমি কৰ্ণ ড্ৰ কৰি ল'ম, ঠিক আছে? ৰম্বাসটোৰ কৰ্ণডাল ড্ৰ কৰি ল'ম আমি, এ চি আৰু বি ডি, ঠিক আছে? আমি ইয়াত লিখিম এ বি চি ডি এটা ৰম্বাস, ঠিক আছে? তাত আমি কি লিখিম? এ চি আৰু বি ডি কৰ্ণ অংকন কৰা হ'ল, ঠিক আছে? বি ডি কৰ্ণ অংকন কৰা হ'ল। এতিয়া যদি আমি চোৱা, তোমালোকে এই ত্ৰিভুজটোৰ পৰা যদি চাওঁ আমি, যেনিবা এ চি ডি ত্ৰিভুজ, মই তেনেকৈ ড্ৰ কৰি দেখাই দিছোঁ। ট্ৰায়েংগল এ চি ডিৰ পৰা, ট্ৰায়েংগল এ চি ডিটো কেনেকৈ আছিলে? এনেকৈ আছে, হয় নে নহয়? এইটো পইণ্ট এ, এইটো পইণ্ট চি, আৰু এইটো পইণ্ট ডি। আৰু আমাক এইটো কেনেকৈ দিছে? ইয়াত দুটা মিড পইণ্ট আমাক কি আছিলে? এছ আৰু আৰ আছে, হয় নে নহয়? এতিয়া চোৱা তোমালোকে, আৰু আমাক কি বুলি কৈছে? এইকেইটা মিড পইণ্ট বুলি কৈছে, ৰম্বাসটোৰ মিড পইণ্ট হয় এইকেইটা, হয় নে নহয়? মানে মধ্যবিন্দু এই বাহুকেইডালৰ। গতিকে যদি মধ্যবিন্দুকেইটা আমি উপপাদ্যমতে পাই আহিছোঁ, যদি মধ্যবিন্দুকেইটা যিকোনো এটা ত্ৰিভুজৰ যদি দুডাল বাহুৰ মধ্যবিন্দু দুটা সংযোগ কৰা হয়, সংযোগ কৰি যোনডাল ৰেখা পাওঁ, সেই ৰেখাডাল কি হৈ যায়? তাৰ বিপৰীত ৰেখাডালৰ, তৃতীয় ৰেখাডালৰ আমাৰ কি হৈ যায়? বাহুডালৰ লগত পেৰেলেল হয়, সমান্তৰাল হয়, আৰু লগতে ইয়াৰ আধা হয়, ঠিক আছে? এতিয়া ত্ৰিভুজ এ চি ডিৰ পৰা আমি কি পাম? এছ আৰ পেৰেলেল টু কি হ'ব? এ চি, হয় নে নহয়? মানে এছ আৰ আৰু এডাল সমান্তৰাল, আৰু লগতে কি? এছ আৰ ইজ ইকুৱেল টু আমাৰ কি হ'ব? হাফ অফ এ চি, হয় নে নহয়? এছ আৰ ইকুৱেল টু হাফ অফ এ চি হ'ব। চিমিলাৰলি যদি এই তলৰ ত্ৰিভুজটোৰ কাৰণে যদি চোৱা আকৌ, ঠিক আছে? ট্ৰায়েংগল এ বি চি, ঠিক আছে? এ বি চি, আৰু ইয়াত আমাৰ কি আছে? পি কিউ, হয় নে নহয়? এ বি চি ত্ৰিভুজৰ পৰা আমি একেটা লিখিব পাৰিম, ট্ৰায়েংগল এ বি চিৰ পৰা আমি কি পাম? পি কিউ পেৰেলেল টু এ চি, আৰু পি কিউ ইজ ইকুৱেল টু আমাৰ কি হৈ যাব? হাফ অফ এ চি হ'ব, হ'ব নে নহ'ব? এতিয়া যদি এইটোক যদি ইকুৱেশ্যন নম্বৰ 1 দিয়া আৰু ইকুৱেশ্যন নম্বৰ 2 দিয়া, দেয়াৰফৰ ইকুৱেশ্যন 1 আৰু 2ৰ পৰা আমি কি পাম? এতিয়া এছ আৰ পেৰেলেল টু এ চি আৰু পি কিউ পেৰেলেল টু এ চি, গতিকে এছ আৰ পেৰেলেল টু পি কিউ হ'ব, হ'ব নে নহ'ব? এছ আৰ পেৰেলেল টু পি কিউ, আৰু আমাৰ কি হৈ যাব? এছ আৰ ইজ ইকুৱেল টু পি কিউ হ'ব, হ'ব নে নহ'ব? এইটো হৈ গ'ল আমাৰ, তাৰমানে এই বাহুডাল আৰু এই বাহুডাল ইটালীডালৰ সমানো হয়, আৰু লগতে সমান্তৰালো হয়, হয়নে নহয়? চিমিলাৰলি এইফালত দুটা ট্ৰায়েংগল যদি লৈ চাওঁ আমি যদি এতিয়া এই ট্ৰায়েংগলটো এ বি ডি ট্ৰায়েংগলটোৰ পৰা যদি চাওঁ, এই ট্ৰায়েংগলটোৰ পৰা যদি চাওঁ, এতিয়া ট্ৰায়েংগল এ বি ডিৰ পৰা আমি কি পাম? এ বি ডিৰ পৰা পি এছ পেৰেলেল টু বি ডি পাম, আৰু পি এছ ইজ ইকুৱেল টু হাফ অফ বি ডি পাম, হয় নে নহয়? আৰু যদি তোমালোকে এই ট্ৰায়েংগলটো যদি চোৱা, এতিয়া তাৰপাছত হোৱাইট কৰি দেখাই দিম, এই ট্ৰায়েংগলটো যদি চোৱা বি চি ডি, হয় নে নহয়? এই ট্ৰায়েংগল বি চি ডিৰ পৰা আমি কি পাম? কিউ আৰ পেৰেলেল টু আমাৰ কি হৈ যাব? বি ডি, আৰু কিউ আৰ ইজ ইকুৱেল টু হাফ অফ বি ডি। এইকেইটা যদি ইকুৱেশ্যন নম্বৰ, এইটো যদি আমি 3 দি দিওঁ, এইটো যদি ইকুৱেশ্যন নম্বৰ আমি 4 দিওঁ, ঠিক আছে? ইকুৱেশ্যন নম্বৰ 3 আৰু 4 পৰা কি পাম? ইকুৱেশ্যন নম্বৰ 3 আৰু 4ৰ পৰা আমি পাম কি? পি এছ পেৰেলেল টু কিউ আৰ, হয় নে নহয়? এই পি এছ ডালো বি ডিৰ লগত পেৰেলেল, আৰু কিউ আৰ ডালো বি ডিৰ লগত পেৰেলেল, গতিকে পি এছ আৰু কিউ আৰ পেৰেলেল হ'ব, আৰু পি এছ ইজ ইকুৱেল টু হাফ অফ বি ডি, আৰু কিউ আৰ ইজ ইকুৱেল টু হাফ অফ বি ডি, গতিকে পি এছ ইজ ইকুৱেল টু আমাৰ কি হৈ যাব? কিউ আৰ হৈ যাব, হয় নে নহয়? এতিয়া চোৱা তোমালোকে
আমি যোনটো মাজত ট্ৰাইংগল পালো PQRS ঠিক আছে মাজত যোনটো ট্ৰাইংগল আমাৰ এনেকা সৰি চতুৰ্ভুজ PQRS এইটো হয় না চতুৰ্ভুজ ইয়াত যেনেকৈ চতুৰ্ভুজ PQRS এতিয়া তোমালোকে আমাক কি আমি ইয়াত প্ৰথমতে কি দেখালো SR পেৰেলেল টু PQ গতিকে SR আৰু PQ ডাল আমাৰ পেৰেলেল হয় লগতে SR PQ সমান হয় আৰু PS পেৰেলেল টু QR PS ডাল এডাল পেৰেলেল টু QR লগত পেৰেলেলো হয় লগতে সমানো হয় নহয় এতিয়া আয়ত এটা কি হয় বিপৰীত বাহুবোৰ ইটো এডাল লগত সমান্তৰাল আৰু লগতে সমানো হয় নহয় গতিকে আমি কি লিখিব পাৰিম therefore PQRS এটা আয়ত বুজি পালা PQRS এটা আয়ত ঠিক আছে নেক্সট আমি কোৱেশ্চন নম্বৰ 3 টো চাম ঠিক আছে কোৱেশ্চন নম্বৰ 3 টোত আমাক কি দিছে ABCD এটা আয়ত দিয়া আছে ইয়াত আয়ত এটা ড্ৰ কৰি লও এনেকৈ সাপোজ আমাৰ এটো ABCD আয়ত ঠিক আছে ABCD আয়ত আৰু আমাক লগতে কি বুলি কৈছে PQRS ক্ৰমে AB ৰ মধ্যবিন্দু হৈছে আমাৰ P আৰু BC ৰ মধ্যবিন্দু হৈছে আমাৰ Q CD ৰ মধ্যবিন্দু R আৰু আমাক কি বুলি কৈছে D ৰ মধ্যবিন্দুটো আমাক কি S হয় নহয় PQRS আমি এইকেইটা গোটেইকেইটা কানেক্ট কৰি দিওঁ এতিয়া PQ কানেক্ট কৰি দিলোঁ PS কানেক্ট কৰি দিলোঁ RS আৰু PQ গোটেইকেইটা কানেক্ট কৰি দিলোঁ আমি এতিয়া আমাক কি বুলি কৈছে যোনটো পাইছোঁ আমি দেখুৱাওঁ যে PQRS এটা ৰম্বাস বুলি দেখাব কৈছে ঠিক আছে এতিয়া ৰম্বাস বুলি দেখাবৰ কাৰণে আমি কি দেখাব লাগিব যে এই গোটেইকেইডাল বাহু ইডাল সিডাল লগত সমান আৰু লগতে সমান্তৰাল হয় নহয় সমান্তৰালো হ'ব লগতে বাহুবিলাক কি হ'ব সমানো হ'ব মানে PQ আৰু RS সমান হ'ব হয় নহয় আৰু PS আৰু QR সমান হ'ব মানে গোটেইকেইডাল এডালৰ লগত এডাল সমান এইকেইডাল সমান গোটেই চাইডৰ এডাল সিডালৰ সমান আৰু লগতে বিপৰীত বাহুডাল কি হ'ব সমান্তৰাল বুলি দেখাব লাগিব ঠিক আছে এইটো কৰিবৰ কাৰণে আমি কি কৰিম এতিয়া প্ৰথমতে দুটা ট্ৰায়াঙ্গলত ডিভাইড কৰিলোঁ আমি ঠিক আছে আমি কি কৰিম ইয়াৰ কৰ্ণকেইটা লাগি লওঁ কৰ্ণকেইটা আমি কেনেকৈ আঁকিম এডাল আমাৰ AC কৰ্ণ আৰু এডাল আমাৰ হৈছে BD কৰ্ণ ঠিক আছে AC আৰু BD কৰ্ণ আমি ড্ৰ কৰি দিলোঁ আমি ইয়াত লিখিম এতিয়া যে AC আৰু BD কৰ্ণ অংকন কৰা হ'ল ঠিক আছে AC আৰু BD কৰ্ণ অংকন কৰিলোঁ এতিয়া আমি ইয়াত কি কৰিম আগৰটো কৰাৰ নিচিনাকৈ আমি কি কৰিম এটা লাগে ট্ৰায়াঙ্গল লৈ ল'ম ঠিক আছে যেনেকৈ আমি ল'ম প্ৰথমতে ACD ট্ৰায়াঙ্গল ল'ম ট্ৰায়াঙ্গল ACD কেনেকৈ থাকিব ইয়াত এনেকৈ থাকিব হয় নহয় ট্ৰায়াঙ্গল ACD ট্ৰায়াঙ্গল ল'ম আৰু এডাল আমাৰ কি হৈ যাব SR হয় নহয় এতিয়া আমি চাওঁ প্ৰথমতে ট্ৰায়াঙ্গল ACD ৰ পৰা আমি কি পাম ট্ৰায়াঙ্গল ACD ৰ পৰা কি পাম SR পেৰেলেল টু AC হয় নহয় আৰু SR ইজ ইকুৱেল টু আমাৰ কি হৈ যাব হাফ অফ AC ACD ট্ৰায়াঙ্গলৰ পৰা হয় নহয় এইটো হৈ গ'ল লগতে আমি এতিয়া যদি ইটো ট্ৰায়াঙ্গল যদি চাওঁ আমি এইফালৰ ট্ৰায়াঙ্গলটো এটা আমাৰ কি হৈ যাব ABC ট্ৰায়াঙ্গলৰ পৰা এডাল হৈছে আমাৰ কি P আৰু Q হয় নহয় আকৌ ট্ৰায়াঙ্গল AB আমি C পৰা আমি কি পাম ট্ৰায়াঙ্গল ABC ৰ পৰা PQ পেৰেলেল টু AC আৰু PQ ইজ ইকুৱেল টু হাফ অফ AC হয় নহয় গতিকে আমি কি লিখিব পাৰিম এইটো SR ইজ ইকুৱেল টু PQ লিখিব পাৰিম হয় নহয় SR ইজ ইকুৱেল টু PQ এইটো আমি এটা ইকুৱেশ্যন পালোঁ SR ইজ ইকুৱেল টু PQ এইটো ইকুৱেশ্যন নম্বৰ যেনিবা 1 দি দিলোঁ ঠিক আছে এতিয়া চিমিলাৰলি যদি তোমালোকে যদি আমি এতিয়া কোনকেইটা ট্ৰায়াঙ্গল চালোঁ এইটো ট্ৰায়াঙ্গল চালোঁ প্ৰথমতে ACD এইটো ট্ৰায়াঙ্গল চালোঁ হয় নহয় আৰু এইটো ট্ৰায়াঙ্গল চালোঁ হয় নহয় এতিয়া যদি তোমালোকে যদি এই ট্ৰায়াঙ্গলটো লোৱা হোৱাইট দি দেখাই দিওঁ মই এই ট্ৰায়াঙ্গলটো যদি লোৱা ABD এই ট্ৰায়াঙ্গলটো যদি লোৱা এতিয়া ট্ৰায়াঙ্গল ABD ৰ পৰা কি পাবা ট্ৰায়াঙ্গল ABD ৰ পৰা কি পাম আমি PS হয় নহয় এডাল PS এডাল পেৰেলেল টু BD PS পেৰেলেল টু BD গতিকে আমাৰ কি হৈ যাব PS ইজ ইকুৱেল টু হাফ অফ BD হ'ব হয় নহয় মিড পইণ্ট থিয়ৰেমৰ পৰা এই ট্ৰায়াঙ্গলৰ পৰা আৰু যদি এই ট্ৰায়াঙ্গলটো যদি লোৱা BCD যদি লোৱা এই ট্ৰায়াঙ্গলটো ট্ৰায়াঙ্গল BCD ৰ পৰা যদি লোৱা কি হৈ যাব QR পেৰেলেল টু BD আৰু QR ইজ ইকুৱেল টু হাফ অফ BD হয় নহয় এই দুটাৰ পৰা যদি চোৱা তোমালোকে কি হৈ যাব কি পাম আমি QR ইজ ইকুৱেল টু PS ইজ ইকুৱেল টু QR পাম হয় নহয় PS ইজ ইকুৱেল টু QR পাম এতিয়া চোৱা এইটো হৈ গ'ল ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে আকৌ আমি কি জানো AC ইজ ইকুৱেল টু BD হয় নহয় যিকোনো এটা আয়তৰ কৰ্ণকেইডাল সমান গতিকে আমাৰ কি হ'ব এই কৰ্ণডাল AC আৰু এডাল BD আমাৰ কি হ'ব সমান হ'ব হয় নহয় আকৌ কি বুলি লিখিম ইয়াত আমি AC ইজ ইকুৱেল টু আমাৰ কি হ'ব BD কাৰণ কি আয়তৰ কৰ্ণ হয় নহয় আয়তৰ কৰ্ণকেইডাল কি হয় এডাল সমান হয় তো এইটো আমি ইকুৱেশ্যন নম্বৰ কি দিলোঁ 3 দিলোঁ এতিয়া ইকুৱেশ্যন 1 2 3 পৰা যদি তোমালোকে চোৱা 1ত মানে কি চোৱা এতিয়া এইটো লগতে চোৱা তোমাৰ AC PQ ইকুৱেল টু হাফ অফ AC আৰু SR ইজ ইকুৱেল টু হাফ অফ AC হয় নহয় PQ আৰু SR সমান গতিকে আমাৰ কি হৈ যাব AC ডাল এডাল AC হ'ল আমাৰ লগতে হয় নহয় আৰু BD ডালৰ লগত আমি কি পাম মানে এইডাল AC ধৰা তোমালোকে PQ আৰু SR লগত এই BD লগত যোনটো ৰিলেশ্যন যদি চোৱা তোমালোকে B ডাল কি হ'ব QR ডালো PS ডাল আৰু QR ডালো BD আধা গতিকে AC আৰু যদি BD ইকুৱেল হয়
আৰু যদি PS QR যদি BD আধা হয় আৰু SR PQ যদি BD আধা হয় গতিকে কি হ'ব AC = BD হয় নহয় AC = BD হ'লে কি হৈ যাব মানে এই গোটেইখিনি ইডালৰ সমান হ'ব হয় নহয় গতিকে হ'ব নহ'ব SR = PS হ'ব SR = PQ তো আমি জানোৱে আৰু PQ = QR হ'ব নহ'ব গতিকে আমি কি কৰিম ইয়াত লিখিম ইকুৱেশ্যন 1 2 আৰু 3 পৰা আমি কি পাম 1 2 আৰু 3 পৰা আমি কি পাম PQ = QR হয় নাই PQ = QR = কি হ'ব RS = SP হয় নাই আমাৰ কি হৈ যাব half of AC = half of BD আমি লিখিব পাৰোঁ নোৱাৰোঁ গতিকে আমাৰ কি হৈ যাব AC আৰু BD সমান হয় নহয় গতিকে আমি এনেকৈ লিখিব পাৰোঁ তাৰপৰা আমি কি লিখিব পাৰিম PQ = QR = RS = SP এইকেইটা গোটেই চাৰিটা সমান গতিকে আমি কি লিখিব পাৰিম যে therefore PQRS এটা কি হ'ব ৰম্বাস বুজি পালা এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 4 টো চাম ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 4 টোত আমাক কি বুলি সুধিছে কুৱেশ্যন নম্বৰ 4 টোত আমাক এটা ট্ৰেপিজিয়াম দিয়া আছে ঠিক আছে আমি এটা ট্ৰেপিজিয়াম এটা ড্ৰ কৰোঁ আমাক A B C আৰু D এটা ট্ৰেপিজিয়াম দিয়া আছে ট্ৰেপিজিয়াম আমাক কি বুলি আছে ইয়াৰ ট্ৰেপিজিয়ামৰ AB parallel to DC ঠিক আছে আমাক কি দিয়া আছে লিখি লওঁ ইয়াত AB parallel to DC দিয়া আছে লগতে BD এটা আমাক কি বুলি কৈছে কৰ্ণ এই BD ডাল আমাৰ কি হয় BD কৰ্ণ ঠিক আছে আৰু কি বুলি কৈছে ই বিন্দুটো AD ৰ মধ্যবিন্দু AD ৰ মধ্যবিন্দুটো কি হয় ই পইণ্টটো কি হয় AD ৰ মধ্যবিন্দু ৰে যোৱা AB ৰ সমান্তৰালকৈ এডাল অকা ৰেখাডালে BC বিন্দুত BCক F বিন্দুত ছেদ কৰিছে এনেকৈ আমি ৰেখা ড্ৰ কৰিছোঁ ইয়াত F বিন্দুত BCক ছেদ কৰিছে ঠিক আছে দেখুৱা যে F বিন্দুটো BC ৰ মধ্যবিন্দু বুলি দেখাব লাগে আমি এটা পইণ্ট লৈ লৈছোঁ যেনিবা O পইণ্টটো লৈ লৈছোঁ য'ত মানে সি ছেট কৰিছে ঠিক আছে গতিকে আমাক কি বুলি কৈছে আৰু এটা কথা কি বুলি ক'লে EF parallel to AB বুলি ক'লে হয় নহয় EF ডাল AB ৰ সমান্তৰালকৈ অঁকা হৈছে বুলি কৈছে EF parallel to AB গতিকে EF যদি parallel to AB হৈ যায় গতিকে EF parallel to DC হ'ব কেনেকৈ DC হ'ব কাৰণ AB parallel to DC আছিলে হয় নহয় এতিয়া যদি আমি এই ট্ৰায়াংগলটোৰ পৰা চাওঁ ট্ৰায়াংগল ABD ৰ পৰা ঠিক আছে ট্ৰায়াংগল ABD ৰ পৰা যদি চাওঁ আমি ঠিক আছে ABD পৰা আমি কি পাম ইটো আমাক কি বুলি কৈছে EO ডাল এডাল মানে প্ৰথমতে আমাক কোৱেশ্যনত কি হ'লে EF ডাল parallel to AB আৰু DC বুলি কৈছিলে হয় নাই এই EF গোটেইডাল AB parallel বুলি কৈছিলে গতিকে আমাৰ কি হৈ যাব EF লিখি লৈছোঁ EF parallel to AB বুলি কৈছিলে হয় নহয় গতিকে আমি EO ডালো আমি AB parallel বুলি লিখিব পাৰোঁ নে নোৱাৰোঁ EO parallel to AB বুলি লিখিব পাৰিম ট্ৰায়াংগলটোৰ পৰা হয় নহয় যদি এডাল ইয়াৰ parallel হয় গতিকে এইটো কি হৈ যাব Oটো কি হৈ যাব মিড পইণ্ট হৈ যাব মধ্যবিন্দু হ'ব BD হয় নহয় কেনেকৈ মধ্যবিন্দু হ'ব কাৰণ আমি আগতে পঢ়ি আহিছোঁ উপপাদ্যমতে যে যদি এটা ত্ৰিভুজ থাকে আৰু ত্ৰিভুজৰ দুডাল বাহুৰ যোনটো মধ্যবিন্দু হয় মধ্যবিন্দুকেইটা জইন কৰি যোনডাল ৰেখা পাওঁ সেই ৰেখাডাল তৃতীয় ৰেখাডালৰ লগত আমাৰ কি হয় পেৰেলেল হয় নহয় গতিকে এই ক্ষেত্ৰত যদি তোমালোকে চোৱা উল্টা কৰি যদি চোৱা এডাল হৈছে আমাৰ AB আৰু এডাল EO দুডাল পেৰেলেল যদি দুডাল পেৰেলেল হয় তাৰমানে কি হ'ব এইটো আৰু পইণ্ট দুটা মধ্যবিন্দু হ'ব নহ'ব গতিকে আমি কি লিখিব পাৰিম O BD কি হ'ব মধ্যবিন্দু হ'ব নহয় মধ্যবিন্দু হ'ব হয় নহয় OBD কি হয় মধ্যবিন্দু হয় এতিয়া যদি আমি ইফালৰ ট্ৰায়াংগলটোৰ পৰা চাওঁ এতিয়া ট্ৰায়াংগল BCD ৰ পৰা ট্ৰায়াংগল BCD ৰ পৰা যদি চাওঁ এতিয়া আমি জানো যে এইডালৰ কাৰণে কি হয় Oটো কি হয় মধ্যবিন্দু O কি হয় BD ৰ মধ্যবিন্দু হয় নহয় ইয়াতো BD এই ট্ৰায়াংগলটো চোৱা এই ট্ৰায়াংগলটো আমি এই ট্ৰায়াংগলটো ল'লোঁ ঠিক আছে প্ৰথমতে এই ট্ৰায়াংগলটো ল'লোঁ এই ট্ৰায়াংগলৰ এইটো মধ্যবিন্দু বুলি আমি অলৰেডি জানো গতিকে আমি প্ৰুভ কৰিলোঁ যে এইটো মধ্যবিন্দু এতিয়া যদি আমি এই বগা ট্ৰায়াংগলটো যদি লওঁ ঠিক আছে এই বগা ট্ৰায়াংগলটো এই ট্ৰায়াংগলটোৰ আমি জানো এইটো মধ্যবিন্দু গতিকে এই মধ্যবিন্দু এইটো যদি মধ্যবিন্দু আমি প্ৰুভ কৰি দিব পাৰোঁ তেতিয়াহ'লে F কি হৈ যাব BC মধ্যবিন্দু হৈ যাব হ'ব নহ'ব গতিকে আমি কি কৰিম এতিয়া এই ট্ৰায়াংগলটোৰ পৰা BCD ট্ৰায়াংগলটোৰ পৰা আমি কি OBD মধ্যবিন্দু বুলি জানো আকৌ OF ডাল OF parallel to AB হয় নহয় AB হয় আৰু parallel to কি হয় CD বা parallel to DC হয় যদি এডাল আৰু এডাল parallel হয় গতিকে কি হৈ যাব F to BC মধ্যবিন্দু হ'ব নহ'ব মানে এডাল parallel আৰু এডাল parallel আৰু এই ত্ৰিভুজটো এনেকৈ আছে এইটো ত্ৰিভুজ এনেকৈ ত্ৰিভুজটো আছে ঠিক আছে এইটো পইণ্ট আৰু এইটো পইণ্ট এইডাল এনেকৈ ড্ৰ কৰা ৰেখাডাল এইডালৰ লগত যদি parallel হয় তেতিয়াহ'লে কি হৈ যাব এই পইণ্টটো এডাল মিড পইণ্ট হ'ব আৰু এই পইণ্টটো ইয়াৰ মিড পইণ্ট যদি আমি প্ৰুভ কৰি থৈছোঁ হয় নহয় গতিকে F BC ৰ মধ্যবিন্দু therefore
এফ বি চিৰ কি হ'ব মধ্যবিন্দু ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 5 টো চাম কুৱেশ্যন নম্বৰ 5 ত আমাক কি বুলি কৈছে এ বি চি ডি এটা সামন্তৰিক দিয়া আছে ঠিক আছে আমি সামন্তৰিকটো ড্ৰ কৰি লওঁ ইয়াত তো এ বি চি ডি সামন্তৰিক দিয়া আছে আৰু লগতে কি কৈছে ই আৰু এফ বিন্দু দুটা ক্ৰমে এ বি আৰু চি ডি বাহুৰ মধ্যবিন্দু ইয়াৰ মধ্যবিন্দুটো হৈছে ই আৰু ইয়াৰ মধ্যবিন্দুটো হৈছে আমাৰ এফ ঠিক আছে প্ৰথম কোৱা আছে মধ্যবিন্দু দেখুৱা যে এ এফ জাল যদি এনেকৈ ড্ৰ কৰা হয় আৰু ই চি ৰেখাখণ্ডই এ এফ আৰু ই চি ৰেখাখণ্ডই বি ডি কৰ্ণক বি ডি কৰ্ণ সমানে ত্ৰিখণ্ডিত কৰে মানে এইডালক ত্ৰিখণ্ডিত কৰে বুলি দেখাব গৈছে ঠিক আছে আমাক কি কি দিয়া আছিলে পইণ্ট দিয়া আছে পি আৰু কিউ দিয়া আছে ঠিক আছে দিয়া আছে আমাক কি এ বি চি ডি আমাৰ কি হৈ যাব সামান্তৰিক হয় নহয় আৰু সামান্তৰিক হ'লে কি হয় বিপৰীত বাহুবোৰ এতিয়া ইডালৰ সিডালৰ কি হয় পেৰেলেল হয় আৰু লগতে সমান্তৰাল হয় আৰু লগতে সমান হয় হয় নহয় গতিকে আমি কি লিখিব পাৰিম ইয়াত এ বি পেৰেলেল টু চি ডি বুলি লিখিব পাৰোঁ হয় নহয় আৰু এ বি ইজ ইকুৱেল টু চি ডি হয়নে নহয় এইকেইটা দিয়া আছে আৰু লগতে আমাক কি বুলি দিয়া আছে ই আৰু এফটো হৈছে এ বি আৰু ডি চিৰ মধ্যবিন্দু হয় নহয় ই আৰু এফ এ বি আৰু ডি চি কি হয় মধ্যবিন্দু হয় নহয় গতিকে আমি কি লিখিব পাৰিম এ ই ইজ ইকুৱেল টু বি ই হয় নহয় মানে এইটো আৰু এইটো সমান আৰু লগতে ডি এফ ইজ ইকুৱেল টু চি এফ বুলি লিখিব পাৰিম হয় নহয় এতিয়া এইডাল সমান এইডোখৰ আৰু এইডোখৰ সমান হয় নহয় আৰু তাৰপিছত আমি কি লিখিব পাৰিম যদি এইডা এ বি আৰু চি ডি যদি সমান হয় এ বি আৰু চি ডি যদি সমান হয় এ ই আৰু বি ই সমান ডি এফ আৰু চি এফ সমান গতিকে আমি কি লিখিব পাৰিম এ ই ইজ ইকুৱেল টু চি এফ লিখিব পাৰিম নাই মানে এইডাল এ ই ইজ ইকুৱেল টু চি এফ হ'ব নহ'ব হ'ব therefore এ ই ইজ ইকুৱেল টু চি এফ আৰু যদি এ ই আৰু চি এফ ইকুৱেলো হয় লগতে কি হয় এ ই আৰু চি এফ পেৰেলেলো হয় আৰু এ ই পেৰেলেল টু চি এফ কাৰণ এ বি পেৰেলেল টু চি ডি হয় নহয় যদি দুটা পেৰেলেল হয় তেতিয়া আমি কি হ'ব এ এফ পেৰেলেল টু ই চি হ'ব নহ'ব এ এফ পেৰেলেল টু ই চি তাৰমানে এইডাল আৰু সিডালৰ কি হয় সমান্তৰাল হ'ব কাৰণ এইটো সমান আৰু এইটো সমান হয় নহয় এই দুডাল যদি সমান হয় বাহু সমান হয় আৰু দুডাল পেৰেলেল হয় গতিকে আমাৰ কি হৈ যাব এই দুডালো সমান হৈ যাব এ ই পেৰেলেল টু ই চি আৰু এ ই ইজ ইকুৱেল টু এ এফো লিখিব পাৰোঁ হয় নহয় এ ই ইজ ইকুৱেল টু কি হৈ যাব এ এফ ইজ ইকুৱেল টু ই চি এ এফ ইজ ইকুৱেল টু ই চি বুলি আমি লিখিব পাৰোঁ হয়নে নহয় এতিয়া যদি আমি এই ত্ৰিভুজটোৰ পৰা চাওঁ আমি যদি এই ত্ৰিভুজটো যদি কনচিডাৰ কৰোঁ কোনটো ত্ৰিভুজ চি কিউ আৰু ডি এই ত্ৰিভুজ যদি আমি কনচিডাৰ কৰোঁ ঠিক আছে ট্ৰায়েংগল চি কিউ ডিৰ পৰা আমি কি পাম এই ট্ৰায়েংগলটো যদি চোৱা আমি জানো যে এফ টু ডি চিৰ মিড পইণ্ট হয় নহয় এফটো কি হয় এফ চি ডিৰ মধ্যবিন্দু আমি এইটো এনেকৈ ড্ৰ কৰি লওঁ ঠিক আছে ৰ'বা ইয়াত এনেকৈ ড্ৰ কৰি লওঁ তেতিয়া তোমালোকৰ বুজিবলৈ অকণ আৰু সুবিধা হ'ব এনেকৈ ড্ৰ কৰি লওঁ ঠিক আছে এইটো হৈ গ'ল আমাৰ ডি এইটো হৈ গ'ল চি আৰু এইটো হৈ গ'ল কিউ এইটো হৈছে আমাৰ এফ ঠিক আছে আৰু এইটো পইণ্ট আছে আমাৰ পি আৰু এনেকৈ এফ পিডাল আছে এনেকৈ ঠিক আছে এতিয়া চোৱা এই ত্ৰিভুজটোৰ পৰা যদি চোৱা তোমালোকে চি কিউ ডি ত্ৰিভুজটোৰ পৰা এফ চি ডিৰ মধ্যবিন্দু হয় নহয় আকৌ আমি কি জানো এফ পি পেৰেলেল টু কিউ চি হ'ব নাই কেনেকৈ হ'ব কাৰণ এই গোটেইডাল এ এফ পেৰেলেল টু ই চি আছিলে গতিকে এফ পি পেৰেলেল টু কিউ চিও হ'ব মধ্যবিন্দু তাৰপিছত এফ পি পেৰেলেল টু কিউ চি হ'ব বা চি কিউ হ'ব এফ পি পেৰেলেল টু চি কিউ লিখা এফ পি পেৰেলেল টু চি কিউ মানে এডাল আৰু এডাল সমান্তৰাল হয় নহয় যদি এডাল সমান্তৰাল হয় অট'মেটিক পি টু ডি কিউৰ মধ্যবিন্দু হৈ যাব হয় নহয় আৰু এইটো সমান্তৰাল কেনেকৈ হ'ল কাৰণ আমি পাই থৈছোঁ যে আগতে এ এফ পেৰেলেল টু ই চি মানে এডাল আৰু এডাল সমান্তৰাল কেনেকৈ সমান্তৰাল হ'ল এ এফ পেৰেলেল টু ই চি হয় নহয় যদি এই দুটা কণ্ডিশ্যন মিট কৰি যায় মানে এডাল যদি সমান্তৰাল হৈ যায় আৰু লগতে এটা পইণ্ট যদি এই ডি চিডালৰ মিড পইণ্ট হৈ যায় গতিকে এই পি টু ডি কিউৰ মিড পইণ্ট হ'ব গতিকে পি ডি কিউৰ মধ্যবিন্দু হয় নহয় গতিকে আমি কি লিখিব পাৰিম ডি পি ইজ ইকুৱেল টু কিউ পি লিখিব পাৰিম নে নোৱাৰিম পাৰিম ডি পি ইজ ইকুৱেল টু কিউ পি ইয়াত ইকুৱেশ্যন নম্বৰ আমি 1 দি থৈ দিলোঁ ঠিক আছে
তাৰপিছত যদি তোমালোকে এই ট্ৰায়াংগলটোৰ পৰা চোৱা যদি এই ট্ৰায়াংগলটো এ পি বি এই ট্ৰায়াংগলটো এইটো আমি ইয়াত ড্ৰ কৰি লওঁ ৰ'বা এইটো হ'ল আমাৰ এ পি বি আৰু লগতে এইটো কি হয় ই আৰু কিউ এইটো হ'ল আমাৰ ই আৰু এইটো হ'ল আমাৰ কিউ ঠিক আছে এতিয়া যদি আমি ট্ৰায়াংগল এ পি বিৰ পৰা যদি চাওঁ ট্ৰায়াংগল এ পি বিৰ পৰা ঠিক আছে এতিয়া চোৱা ইটো কি হৈ যায় এ বিৰ মিড পইণ্ট হয় নহয় ই দিয়া আছে আমাক এইটো এ বিৰ মধ্যবিন্দু আমাক এইটো কিয় প্ৰশ্নত দিয়া আছিলে লগতে কি হৈ যাব এইডাল ই কিউডাল এ পিৰ পেৰেলেল হয় নহয় ই কিউ পেৰেলেল টু এ পি কেনেকৈ হ'ল কাৰণ এ এফডাল পেৰেলেল টু ই চি আছিলে এই যদি ওপৰত চোৱা তোমালোকে ইয়াত যদি চোৱা এডাল আৰু এডাল পেৰেলেল হ'ব কাৰণ এই এডাল লগত পেৰেলেল হয় নহয় গতিকে এডাল ডেফিনেটলি ইয়াৰ লগত পেৰেলেল হ'ব ঠিক আছে এই দুটা যদি কণ্ডিশ্যন মিট হৈ গ'ল আমাৰ এটা মিড পইণ্ট হৈ গ'ল আৰু লগতে এই দুটা বাহু এডাল লগত পেৰেলেল হৈ গ'ল সমান্তৰাল হৈ গ'ল গতিকে কি হ'ব আমি কি লিখিব পাৰিম এই কিউ পইণ্টটো পি কিউৰ পি বিৰ কি হৈ যাব মিড পইণ্ট হৈ যাব হয় নহয় গতিকে কিউ পি বিৰ কি হ'ব মধ্যবিন্দু হ'ব নহয় যদি কিউ যদি পি বিৰ মধ্যবিন্দু হয় তেতিয়াহ'লে এডাল আৰু এডাল সমান হ'ব নহ'ব গতিকে আমি কি লিখিব পাৰিম পি কিউ ইজ ইকুৱেল টু বি কিউ হয় নহয় পি কিউ ইজ ইকুৱেল টু বি কিউ লিখিব পাৰিম এতিয়া চোৱা পি কিউ আৰু এইটো যেনিবা মই ইকুৱেশ্যন নম্বৰ 2 দি দিলোঁ ঠিক আছে ইকুৱেশ্যন নম্বৰ 2 এতিয়া ইকুৱেশ্যন নম্বৰ 1 আৰু 2 পৰা যদি চোৱা ইকুৱেশ্যন 1 আৰু 2ৰ পৰা আমি কি পাম আমি জানো যে ডি পি ইজ ইকুৱেল টু কিউ পি বা পি কিউ একেটাই কথা পি কিউ ইজ ইকুৱেল টু বি কিউ বা কিউ বি বুলি লিখিব পাৰা কিউ বি হয় নহয় আমি যদি ওপৰৰ পৰা একেৰাহে চাই আহোঁ ডি পি পি কিউ কিউ বি ডি পি এডাল সমান এডালৰ এডাল সমান আৰু এডাল লগত এডাল সমান কিউ বি বুজি পালা গতিকে কি হৈ যাব দেয়াৰফৰ আমি কি বুলি লিখিব পাৰিম প্ৰশ্নত কি বুলি ধৰিছিলে আমাক যে এ ই আৰু এ এফ আৰু ই চি ৰেখাই বি ডি কৰ্ণক সমানে ত্ৰিখণ্ডিত কৰে হয় নহয় এ এফ আৰু ই চি ৰেখাই এ এফ আৰু ই চি ৰেখাই বি ডিক সমানে কি কৰে ত্ৰিখণ্ডিত কৰে মানে সমানে তিনিটা ভাগত ডিভাইড কৰে বুজি পালা নেক্সট আমি কুৱেশ্যন নম্বৰ 6 যাম ঠিক আছে কুৱেশ্যন নম্বৰ 6 আমাক কি বুলি কৈছে দেখুওৱা যে চতুৰ্ভুজৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখনৰ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় ঠিক আছে এটা আমি এতিয়া প্ৰথমতে চতুৰ্ভুজ এটা ড্ৰ কৰোঁ ইয়াত যেনিবা এটা মই চতুৰ্ভুজ ড্ৰ কৰিছোঁ এ বি চি ডি চতুৰ্ভুজ এটা ড্ৰ কৰিছোঁ ঠিক আছে তো মোৰ হৈ গ'ল এ বি চি আৰু ডি চতুৰ্ভুজ ঠিক আছে আমাক কি বুজাইছে বিপৰীত বাহুৰ মধ্যবিন্দু ইয়াৰ এইটো বিপৰীত বাহু এই ডি চিৰ মধ্যবিন্দু ইয়াৰ এ বি মধ্যবিন্দু এইটো বি চি মধ্যবিন্দু ডি এৰ মধ্যবিন্দু ঠিক আছে আমি নাম দিছোঁ পি কিউ আৰ এছ নাম দি দিছোঁ ঠিক আছে মধ্যবিন্দু সংযোগী ৰেখাখনৰ দুডাল এডাল মধ্যবিন্দু সংযোগী ৰেখাখণ্ড এডাল আৰু এই দুটা মধ্যবিন্দু সংযোগী ৰেখাখণ্ড এডাল ঠিক আছে পি কিউ আৰ এছ দেখাব লাগে কি ইডালে সিডালক পৰস্পৰে সমদ্বিখণ্ডিত কৰে বুলি দেখাব লাগে ঠিক আছে এইটো দেখাবৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি কি কৰিম এনেকৈ এইটো কানেক্ট কৰি দিম ঠিক আছে কানেক্ট কৰি দিলোঁ গোটেইকেইটা পইণ্টকেইটা আৰু ইয়াৰ কৰ্ণকেইডাল ড্ৰ কৰি লৈছোঁ মানে আমাৰ কি হ'ল ইয়াত ধৰা হ'ল এ বি চি ডি এটা চতুৰ্ভুজ ঠিক আছে আৰু পি কিউ আৰ এছ ক্ৰমে এ বি পি চি চি ডি আৰু ডি এৰ আমাৰ কি হয় মধ্যবিন্দু হয় নহয় মধ্যবিন্দু তাৰপাছত এইটা যদি মধ্যবিন্দু হয় আমি কি কৰিলোঁ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড কেইডাল ড্ৰ কৰিলোঁ আৰু লগতে আমি কি পালোঁ পি কিউ আৰ এছ পি কিউ আৰ এছ সংযোগ কৰি পি কিউ আৰ এছ চতুৰ্ভুজ পোৱা হ'ল ঠিক আছে এতিয়া আমাক লগতে আমি কি কৰিম আমি কেইটা কৰ্ণও ড্ৰ কৰিছোঁ এ চি আৰু বি ডি এ বি চি ডি চতুৰ্ভুজৰ কি হয় কৰ্ণ হয় নহয়
এতিয়া যদি আমি যিকোনো এটা ট্ৰাইংগল চাওঁ, ঠিক আছে, সাপোজ আমি প্ৰথমতে এইটো ট্ৰাইংগলে চাওঁ, যেনিবা এই ট্ৰাইংগলটোৱে চাওঁ। এতিয়া ড্ৰয়িংটো দেখিবৰ কাৰণে বহুত খেলি মেলি হৈ গ'ল, তোমালোকে এতিয়া বুজিবলৈ অসুবিধা হ'ব পাৰে। মই সেইটো কাৰণে ড্ৰয়িংটো কি কৰিম, চাইডত এটা ড্ৰয়িং ড্ৰ কৰি দিছোঁ, ঠিক আছে। ট্ৰাইংগল যেনিবা আমি এই ট্ৰাইংগলটোকে চাওঁ, এ চি আৰু ডি ট্ৰাইংগলটো চাওঁ। ইয়াত আমাৰ এইটো কি হয়, মিড পইণ্ট হয় আৰ, আৰু এইটো মিড পইণ্ট আমাৰ কি হয় এছ, হয় নহয়, এইটো এটা মিড পইণ্ট হয় আমাৰ, ঠিক আছে। এতিয়া ট্ৰাইংগল এ চি ডিৰ পৰা, ঠিক আছে, ইয়াত কি কি হয়, এছ আৰু আৰ, এ ডি আৰু ডি চিৰ কি হয় আমাৰ মধ্যবিন্দু, হয় নহয়। গতিকে আমাৰ কি হৈ যাব, এছ আৰ পেৰেলেল টু এ চি, হয় নহয়, এছ আৰ পেৰেলেল টু আমাৰ কি হৈ যাব এ চি। আৰু যদি আমি চিমিলাৰলি এই ট্ৰাইংগলটোৰ পৰা যদি চাওঁ, তেনেকে এ চি আৰু বি, মানে এ চি এইটো যদি আমি এনেকৈ এক্সটেণ্ড কৰি দিওঁ, এইটো আমাৰ মিড পইণ্টডাল জইন কৰি আমাক কি দিছিলে, পি আৰু কিউ আছিলে। তলত যদি আমি লিখোঁ ট্ৰাইংগল এ চি, এইটো বি, ট্ৰাইংগল এ চি বা এ বি চিৰ পৰা আমি কি পাম, পি কিউ পেৰেলেল টু এ চি। গতিকে আমাৰ কি হৈ যাব, এই দুটাৰ পৰা 1 আৰু 2ৰ পৰা আমাৰ কি হৈ যাব, এছ আৰ পেৰেলেল টু কি হৈ যাব আমাৰ পি কিউ, হয় নহয়, কাৰণ দুটাই এ চিৰ লগত পেৰেলেল হয়। গতিকে এছ আৰ পেৰেলেল, এডাল আৰু এডাল পেৰেলেল হৈ যাব, হয় নহয়। গতিকে এডাল আৰু এডাল আমাৰ পেৰেলেল হৈ গ'ল, এডাল আৰু এডাল পেৰেলেল হৈ গ'ল। এতিয়া এইকেইডাল প্ৰুভ কৰিব লাগিব। চিমিলাৰলি তোমালোকে এই ট্ৰাইংগলটো যদি চোৱা, ট্ৰাইংগল চি বি চি ডি যদি চোৱা, হয় নহয়, এতিয়া ট্ৰাইংগল বি চি ডিৰ পৰা কি পাবা, আৰ কিউ আৰ পেৰেলেল টু বি ডি, হয় নহয়, কিউ আৰ পেৰেলেল টু কি হৈ যাব বি ডি, এইটো ইকুৱেশ্যন নম্বৰ 3 দি দিলা, ঠিক আছে। আৰু ট্ৰাইংগল এ বি ডিৰ পৰা যদি চোৱা, ট্ৰাইংগল যদি এ বি ডিৰ পৰা চোৱা, এ বি ডি বা কি হ'বা, এছ পি পেৰেলেল টু বি ডি, বা পি এছ পেৰেলেল টু বি ডি, পি এছ পেৰেলেল টু বি ডি পালা। এইটো যদি ইকুৱেশ্যন নম্বৰ 4 দি দিয়া। আৰু এইকেইটা চোৱা, এই 3 আৰু 4 পৰা কি পাবা, 3 আৰু 4ৰ পৰা পাম কিউ আৰ ইজ ইকুৱেল টু পেৰেলেল টু পি এছ, হয় নহয়, কিউ আৰ পেৰেলেল টু পি এছ। এইটো এটা গোটেইকেইটা কি হয়, পেৰেলেল হয়, তাৰমানে এইডাল আৰু এডালো পেৰেলেল হয়, হয় নহয়। এতিয়া এইকেইডাল সমান বুলি আমি প্ৰুভ কৰিব লাগে, এইকেইডাল পেৰেলেল হয় লগতে সমান হয় বুলি প্ৰুভ কৰিব লাগে। এতিয়া চোৱা, গতিকে আমাৰ এইটো কি হৈ যাব, এতিয়া এইকেইটা যদি সমান হৈ যায়, ঠিক আছে, এটা পেৰেলেল হৈ যায়। এতিয়া যদি আমি যদি চাওঁ, এইটো যেনিবা এ দি দিওঁ ইকুৱেশ্যন, এইটো যেনিবা বি দি দিওঁ, ঠিক আছে। এতিয়া ইকুৱেশ্যন এ আৰু বিৰ পৰা আমি কি পাম, এছ আৰ পেৰেলেল টু পি কিউ, আৰু কিউ আৰ পেৰেলেল টু পি এছ, হয় নহয়। তাৰমানে কি, এইটো আৰু এইটো পেৰেলেল, এইটো আৰু এইটো পেৰেলেল, এইটো আৰু এইটো পেৰেলেল। গতিকে এইটো কি হৈ যাব, পি কিউ আৰ এছটো এটা কি হৈ যাব, সামান্তৰিক হৈ যাব, হয় নহয়। যদি সামান্তৰিক কি হয়, যদি দুটা পৰস্পৰ এইডাল সামান্তৰিক এডাল কি হ'ব, এই বিপৰীত বাহুকেইডাল কি হৈ যায়, এইডাল এডালৰ পেৰেলেল হয়, সমান্তৰাল হয়, আৰু লগতে বিপৰীত বাহুকেইটা সমানো হয়, হয় নহয়। গতিকে কি হৈ যাব, পি কিউ আৰ এছ এটা সামান্তৰিক, হয় নহয়। যদি পি কিউ আৰ এছ সামান্তৰিক হৈ যায়, এতিয়া পি কিউ আৰ এছ যেনিবা এইটো সামান্তৰিক, এতিয়া এছ আৰ আৰু এডাল কি হয়, পি কিউ আৰ এছ সামান্তৰিক কি হৈ যায়, কৰ্ণ, পি এছ পি আৰ আৰু কিউ এছ, পি আৰ আৰু কিউ এছ, হয় নহয়। এতিয়া পি আৰ আৰু কিউ এছ, পি কিউ আৰ এছৰ কি হয়, কৰ্ণ। গতিকে আমি জানো যে এটা সামান্তৰিকৰ কৰ্ণই কি কৰে, এতিয়া সিহঁতক পৰস্পৰ সমদ্বিখণ্ডিত কৰে। আমি জানো যে এটা সামান্তৰিকৰ কৰ্ণই ইডালে সিডালক পৰস্পৰে, ভালকে লিখি ল'বা তোমালোকে, সমদ্বিখণ্ডিত কৰে, হয় নহয়, সমদ্বিখণ্ডিত কৰে। গতিকে কি হৈ যাব, আমাক কুৱেশ্যনত কি বুলি কৈছিলে, যে চতুৰ্ভুজটোৰ গতিকে কি হৈ যায়, পি কিউ আৰু আৰ আছে পৰস্পৰ সমদ্বিখণ্ডিত কৰে, হয় নহয়। পি কিউ পি আৰ আৰু এছ কিউ, গতিকে পি আৰ আৰু এছ কিউৱে পৰস্পৰ সমদ্বিখণ্ডিত কৰে, বুজি পালা।
নেক্সট আমি কুৱেশ্যন নম্বৰ 7টো চাম ঠিক আছে কুৱেশ্যন নম্বৰ 7টোত আমাক কি দিয়া আছে 7টোত আমাক কৈছে যে এ বি চি ত্ৰিভুজৰ চি কোণটো সমকোণ ঠিক আছে আমি এতিয়া এ বি চি এটা ত্ৰিভুজ ড্ৰ কৰি লওঁ এনে সাপোজ মোৰ এইটো এ বি চি ত্ৰিভুজ ঠিক আছে এইটো চিটো সমকোণ বুলি কৈছে গতিকে এইটো চি এইটো যেনিবা এ এইটো বি এ বি চি ত্ৰিভুজৰ চি কোণটো সমকোণ ঠিক আছে এ বি অতিভুজৰ মধ্যবিন্দু এম এ বিৰ মধ্যবিন্দুটো আমি ললো এম এমেৰে যোৱাকৈ বি চিৰ সমান্তৰালকৈ ৰেখাই অকা ৰেখাই এ চিক ডি বিন্দুত বি চিৰ সমান্তৰালকৈ ৰেখা আঁকিব কৈছে এ চিক ক'ত ডি বিন্দুটোত ছেট কৰে এইটো ডি বিন্দুত যেনিবা ছেট কৰিছে বি চিৰ সমান্তৰালকৈ আমি এডাল ৰেখা আঁকিছো এনেকে এম বিন্দুৰ মাজেৰে ঠিক আছে ছেট কৰে দেখুৱা যে ডি বিন্দুটো এ চিৰ মধ্যবিন্দু এতিয়া প্ৰথমতে আমি চাওঁ এক নম্বৰটো আমাক কি বুলি কৈছে এই ডি টো এ চিৰ মধ্যবিন্দু বুলি দেখাব লাগে ঠিক আছে এতিয়া এ বি চি ত্ৰিভুজৰ পৰা আমি কি পাওঁ চোৱা এ বি চি ত্ৰিভুজৰ পৰা আমি কি পাম প্ৰথমতে ডি ডি এম পেৰেলেল টু চি বি পাম হয় নে নহয় ডি এম পেৰেলেল টু চি বি মানে এডাল আৰু এডাল পেৰেলেল আকৌ আমি কি আৰু এম কি হয় এ বিৰ কি হয় মধ্যবিন্দু হয় নে নহয় এম এ বিৰ মধ্যবিন্দু গতিকে আমাৰ কি হৈ যাব এইটো ডেফিনেটলি কি হৈ যাব ইয়াৰ মধ্যবিন্দু হৈ যাব হয় নে নহয় মিড পইণ্ট থিয়ৰেম অনুসৰি ডি টো কি হৈ যাব এ চিৰ মধ্যবিন্দু হৈ যাব দেয়াৰফৰ কি হৈ যাব ডি এ চিৰ মধ্যবিন্দু হয় নে নহয় কাৰণ এডাল আৰু এডাল পেৰেলেল লগতে এই পইণ্টটো এইডালৰ এই অতিভুজৰ এ বি অতিভুজৰ কি হয় মিড পইণ্ট ঠিক আছে গতিকে আমি কি হৈ যাব এইটো ডেফিনেটলি ইয়াৰ মিড পইণ্ট হৈ যাব বুজি পালা নেক্সট আমাক কুৱেশ্যনটো কি 2 নম্বৰত কি সুধিছে 2 নম্বৰ কৈছে যে এম ডি লম্ব এ চি ঠিক আছে এম ডি লম্ব এ চি বুলি প্ৰমাণ কৰিব লাগে মানে এডাল ইয়াৰ লম্ব এই কোণকেইটা 90 ডিগ্ৰী বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া আমাক কি বুলি দিয়া আছে ডি এম আমি জানো যে ডি এম পেৰেলেলটো কি হয় চি বি হয় না এডাল পেৰেলেল হয় এটা যদি পেৰেলেল হয় যদি আমি চি ডি লক ছেদক বুলি ধৰো আৰু চি ডি আমাৰ কি হৈ যাব ছেদক যদি চি ডি ছেদক হৈ যায় তেতিয়াহ'লে আমাৰ কি হৈ যাব এই কোণটো আৰু এই কোণটো সমান হ'ব নাই ছেদকৰ এটা ছেদক যদি এনেকৈ পেৰেলেল লাইন থাকে এনেকৈ যদি ছেদক থাকে একেফালে থকা কোণকেইটা কি হয় সমান হয় নহয় ছেদকৰ অপজিট এংগলকেইটা মানে ধৰি লওক এই এংগলটোৰ লগত এই এংগলটো সমান হয় নহয় আৰু এই এংগলটোৰ লগত এই এংগলটো সমান এই এংগলটোৰ লগত এই এংগলটো সমান এই এংগলটোৰ লগত এই এংগলটো সমান হয় নহয় গতিকে আমি কি লিখিব পাৰিম এংগল এ চি বি মানে এই এংগলটো ইকুৱেল টু এংগল এম ডি এ বা এ ডি এম হয় নহয় এংগল এ ডি এম গতিকে এই কোণটো আৰু মানে এই কোণটো আৰু এই কোণটো সমান বুলি লিখিব পাৰিম কাৰণ এডাল ছেদক হয় এইডাল পেৰেলেল লাইনৰ হয় নহয় এইটো কোণটো সমান কি বুলি কয় এটা বিপৰীত কোণ বুলি কয় বিপৰীত কোণ হয় নহয় গতিকে এই কোণটো যদি গতিকে কি আমাৰ এংগল এ বি চি চি কোণটো আমাক কি বুলি দিয়া আছিলে 90 ডিগ্ৰী বুলি দিয়া আছিলে আকৌ দিয়া আছে কি এংগল এ চি বি ইজ ইকুৱেল টু 90 ডিগ্ৰী গতিকে কি হৈ যাব এংগল এ ডি এম ইজ ইকুৱেল টু 90 ডিগ্ৰী হৈ যাব কাৰণ এ ডি এম ইজ ইকুৱেল টু এ চি বি হয় নহয় এ ডি এম ইজ ইকুৱেল টু 90 ডিগ্ৰী গতিকে আমাৰ কি হৈ যাব এম ডি লম্ব এ চি হ'ব নহ'ব হ'ব এতিয়া কুৱেশ্যন নম্বৰ 3টোত আমাক কি বুলি কৈছে আকৌ চি এম আমি কি বুলি প্ৰমাণ কৰিব লাগে চি এম ইজ ইকুৱেল টু এম এ ইজ ইকুৱেল টু হাফ অফ এ বি বুলি প্ৰমাণ কৰিব লাগে চি এম মানে এডাল আমি এতিয়া কানেক্ট কৰিব লাগিব এডাল চি এম হৈ যাব হয় নহয় এতিয়া যদি তোমালোকে তাৰমানে কি বুলি প্ৰমাণ কৰিব লাগে চি এম ইজ ইকুৱেল টু এম এ বুলি প্ৰমাণ কৰিব লাগে এডাল আৰু এডাল সমান বুলি প্ৰুভ কৰিব লাগে এতিয়া এইটো সমান বুলি প্ৰুভ কৰিলে কি কৰিব লাগিব আমি প্ৰথমতে আমি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম বুলি দেখাব লাগিব হয় নহয় গতিকে আমি চাওঁ ট্ৰাইংগল এ ডি এম আৰু ট্ৰাইংগল চি ডি এমৰ পৰা ট্ৰাইংগল এইটো আমি বুলি প্ৰুভ কৰিব লাগে ঠিক আছে ট্ৰাইংগল এ ডি এম আৰু ট্ৰাইংগল চি ডি এমৰ পৰা আমি কি পাম আমি জানো নহয় এইটো মিড পইণ্ট বুলি পালো নহয় ডি মিড পইণ্ট হয় গতিকে এ ডি ইজ ইকুৱেল টু ডি চি হয় নহয় এ ডি ইজ ইকুৱেল টু চি ডি আমি এইটো প্ৰুভ কৰি আহিছোঁ মিড পইণ্ট বুলিকে ইয়াতে ডি এ চিৰ মধ্যবিন্দু বুলিকে হয় নহয় তাৰোপৰি আমাৰ কি হয় এডাল কমন বাহু হয় নহয় সাধাৰণ বাহু এডাল আৰু এই কোণটো আৰু এই কোণটো সমান এইটো যদি 90 ডিগ্ৰী হয় অভিয়াছলি 90 ডিগ্ৰী গতিকে এংগল এ ডি এম ইজ ইকুৱেল টু এংগল চি ডি এম ইজ ইকুৱেল টু 90 ডিগ্ৰী এংগল এ ডি এম ইজ ইকুৱেল টু এংগল চি ডি এম ইজ ইকুৱেল টু আমাৰ কিমান 90 ডিগ্ৰী এতিয়া আমি প্ৰুভ কৰি আহিছোঁ হয় নহয় আৰু লগতে ডি এমডাল কি সাধাৰণ বাহু
হয় নহয় ডি এম সাধাৰণ বাহু গতিকে আমাৰ কি হৈ যাব ট্ৰাইংগল এ ডি এম ইকুইভেলেণ্ট টু ট্ৰাইংগল চি ডি এম যদি এ ডি এম আৰু এই ট্ৰাইংগলটো আৰু এই ট্ৰাইংগলটো যদি ইকুইভেলেণ্ট হৈ যায় মানে সৰ্বম হৈ যায় গতিকে কি হৈ যাব এম ইজ ইকুৱেল টু চি এম তেতিয়া আমি কি লিখিব পাৰোঁ এ এম ইজ ইকুৱেল টু চি এম এইটো কি হয় চি পি চি টি বুলি কৈছিলে নাই আগতে পঢ়ি আহিছোঁ আগতে চি পি চি টি অনুসৰি কৰস্পণ্ডিং পইণ্টছ অফ কংগ্ৰুৱেণ্ট ট্ৰাইংগলছ হয় নহয় এম ইজ ইকুৱেল টু চি এম আকৌ আমি জানো যে এম টু এ এমৰ কি হয় এ বি কি হয় মধ্যবিন্দু আকৌ এম এ বিৰ মধ্যবিন্দু হয় নহয় গতিকে এম ইজ ইকুৱেল টু কি হ'ব হাফ অফ এ বি হ'ব therefore am is equal to half of ab হয় নহয় গতিকে আমি কি লিখিম এইটো বা এইটো m is equal to cm পালো আৰু m is equal to half of ab এইটো যেনিবা ইকুৱেশ্যন নম্বৰ 1 দি দিলোঁ এইটো ইকুৱেশ্যন নম্বৰ 2 দি দিলোঁ 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰিম 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰিম এতিয়া am টোক তোমালোকে am এ লিখিব পাৰা m এ বুলি লিখিব পাৰা cm টোক cm বুলি লিখিব পাৰা হয় নহয় একেটাই কথা m লিখা m এনেকৈ এটা বাহু আছে এডাল a যেনিবা m তুমি m বুলি ক'ব পাৰা m এ বুলিও ক'ব পাৰা একো কথা নাই তাত গতিকে cm ইজ ইকুৱেল টু এম এ ইজ ইকুৱেল টু আমাৰ কি হৈ যাব হাফ অফ এ বি ঠিক আছে বুজি পালা এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 7টো ইয়াতে শেষ হ'ল আৰু কুৱেশ্যন নম্বৰ 7ৰ লগতে আমাৰ কি হৈছে অনুশীলনী 8.2টো শেষ হৈছে আৰু নেক্সট আমি নেক্সট অনুশীলনীটো বা নেক্সট চেপ্টাৰটো কুৱেশ্যনখিনি চাম ঠিক আছে নমস্কাৰ জয় আই অসম